তো ফাইনেলি বহুতে মোক মেছেজ ফোন কৰি আছিলে যে RS 200 লাগে RS 200 লাগে। এয়া মোৰ হাতত আহি পালে আকৌ এখন RS 200, এখন 2023 লাষ্টৰ হয়, BS6 মডেল। অনলি তোমাৰ 14,000 চলিছে বাইকখন, একো এটা প্ৰব্লেম নাই। ঠিক আছে, একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। এই টায়াৰটোক চাব পৰা, এই দেখাই দিয়ে, একদম ধুনীয়া হৈ আছে, একদম এই চাব পৰা চব একদম নিউ কণ্ডিশ্যন হৈ আছে, শ্ব'ৰুম হৈ আছে। নাম্বাৰ প্লেটটো খুলি থোৱা আছে আৰু তোমাৰ এই আগফালৰ এইটো খোলা আছে হুইলটো। তো যেতিয়া লোৱা হ'ব তেতিয়া এখন আকৌ লগাই দিয়া হ'ব। ঠিক আছে, বাইকখনটো এই চাব পৰা একদম ধুনীয়া আছে। এবাৰ ষ্টাৰ্ট কৰি দেখাই আছোঁ, এখন ষ্টাৰ্ট কৰি দেখাই আছোঁ। ঠিক আছে, আৰু এজন একদম মানে বুঢ়া মানুহ এজনৰ বাইকখন আছিলে। ঠিক আছে, তেওঁ মানে নচলায় বাইকখন। তো যিহেতু একদম মানে তোমাৰ হ'লচেল প্ৰাইজত আহি যাব, এখন বেছি নহয়, তোমাৰ 60,000ত আহি যাব। ঠিক আছে, এইখনৰ মানে অলপ কিবা এটা হেৰি আছে, ইনষ্টলমেণ্ট টাইপৰ আছে, মানে ইনষ্টলমেণ্টখিনি বাকী দিবলৈ লগা আছে। তো ইনষ্টলমেণ্ট তোমাৰ বেছি নহয়, 18টা দিব লগা আছে। যোনে ল'ব মানে সি ইনষ্টলমেণ্টখিনি মাৰি ল'ব লাগিব। এতিয়া তুমি 60,000 মোক যদি কেছ দিয়া, তো বাইকখন মোৰ পৰা লৈ যাব পাৰিবা। বাকী তুমি এগ্ৰিমেণ্ট কৰিব লাগিব, কাগজ কৰিব লাগিব, তাতে তোমাৰ চব হৈ যাব। ঠিক আছে, তো কোনোবা যদি RS 200 প্ৰয়োজন হৈ আছে তো মোক জনাবা, কণ্টেক্ট কৰিবা, মোৰ নাম্বাৰটো দিয়া আছে। অ'কে।